মানে মই হেৰি যোৰহাট ষ্টেচনৰ পৰা মই আহি আছিলোঁ। আহি থাকোঁতে মই অভাৰব্ৰিজৰ ওচৰত সন্মুখত ক্ৰছ কৰিছোঁ। এই মোৰ আগত যিখন বাইক এইখন আপাচিখন আহি আছিলে। তাৰপৰা মই দেখিছোঁ আহি থাকি মই ঠিক নৱগ্ৰহ মন্দিৰ পাইছোঁ আৰু নৱগ্ৰহ মন্দিৰ পাৰ হৈছোঁ। তেনেকুৱাতে আপোনাৰ ৰৰৈয়া ফালৰ পৰা যিখন বাইক আহিছিলে আৰু এইখন আপোনাৰ অভাৰব্ৰিজৰ হৈ যিখন আহিছিলে, সিখন তাৰমানে হাবি চুকৰ ফালে টাৰ্ণিং ল'ব লাগে মানে আঁতৰলে সন্মুখত মানে বহুত আগতে লোৱাৰ কাৰণে ইখন বাইক স্পীড আহি আছিলে। সেইটো কাৰণে দুইখন মুখামুখি হৈছে। মুখামুখি হৈ মানে ভয়ংকৰ হৈছে আৰু তাৰমানে মই নৱগ্ৰহ মন্দিৰ ওচৰৰ পৰাই দেখিছোঁ, মানে ভয়ংকৰ দেখিলোঁ মানে এক্সিডেণ্টটো। আহি পেলাই দেখিছোঁ এজন মানে বেছিকে মূৰত দুখ পাইছে আৰু ভৰিত দুখ পাইছে, এজনক লগে লগে নিছে। বাকী দুজন পৰি থকা দেখিছোঁ, বহুত চিৰিয়াছ। আমি কেইজনে লগ লাগি গাড়ীখন আমি মানুহকেইজনকো চাইডলৈ আনিলোঁ, গাড়ীখনো টানি মেলি কিনাৰলৈ আনিলোঁ। তাৰপিছত মানে এতিয়ালৈ ক'ব পৰা নাই মেডিকেলত নিয়া হৈছে, তেনেকুৱা কি কথা এতিয়ালৈকে বৰ্তমান ক'ব পৰা নাই। ভয়ংকৰ মানে এক্সিডেণ্ট মানে ভয়ংকৰ। মইতো আঁতৰৰ পৰা আহিছোঁ, কিবা বোম ফুটিছে যে এনেকুৱা এটা শব্দ তাৰমানে মুখামুখি হৈছে তাৰমানে এনেকুৱা। বাইক একদম ছিন্ন বিচ্ছিন্ন, গোটেইখন